নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও ফিক ব্ৰেকিং নিউজ। আজি হৈছে 24 জুন। চৰকাৰী আঁচনিৰ সুবিধা পোৱা নাই নেকি আপুনি? তিনিবিধ নথিপত্ৰই শীঘ্ৰ কৰক পঞ্জীয়ন, অন্যথা বঞ্চিত হ'ব চৰকাৰী আঁচনিৰ পৰা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 3000 টকা পাবলৈ আজি কৰিলক এইকেইটা গুৰুত্বপূৰ্ণ কাম, অন্যথা আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে, চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকা নহয়, দুটা কিস্তি একেলগে সোমাব আপোনালোকৰ বেংক একাউণ্টত। ৰেচন কাৰ্ড থাকিলে জনতাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। ৰেচন কাৰ্ডৰ কেইবাটাও নতুন নিয়ম সলনি হৈছে, নাজানিলে আপুনি পৰিব ভয়ংকৰ বিপদত। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰী আঁচনিৰ সুবিধা পোৱা নাই নেকি আপুনি? তেন্তে আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। অতি শীঘ্ৰে সাজু কৰক এই তিনিবিধ নথিপত্ৰ। এই তিনিবিধ নথিপত্ৰৰ জৰিয়তে আপুনি কৰিব পাৰিব পঞ্জীয়ন, অন্যথা বঞ্চিত হ'ব যিকোনো চৰকাৰী আঁচনিৰ পৰা। আপোনাৰ ঘৰতেও কোনো ধৰণৰ চৰকাৰী আঁচনি নাই নেকি? তেনে ক্ষেত্ৰত সকলো ধৰণৰ আঁচনি লাভ কৰিব আপুনি। কৃষি বিভাগৰ সকলো আঁচনি আৰু ৰাসায়নিক সাৰ ক্ৰয় কৰিবলৈ কৃষকক পঞ্জীয়ন কৰাটো বাধ্যতামূলক। সেয়েহে অতি শীঘ্ৰে কৃষকসকলে পঞ্জীয়ন কৰক। পঞ্জীয়নৰ বাবে কি কি প্ৰয়োজন হ'ব নথিপত্ৰ? আধাৰ কাৰ্ড, নিজৰ নামত থকা খেতিৰ মাটিৰ জমাবন্দী কপি প্ৰয়োজন হ'ব আৰু আধাৰ সংযোগী মোবাইল নম্বৰ প্ৰয়োজন হ'ব। CSC চেণ্টাৰ আৰু নিজ অঞ্চলৰ গাঁও প্ৰধান বা স্থানীয় সহায়কৰ সৈতে আপুনি যোগাযোগ কৰক। আৰু স্থায়ী কৃষিক সম্প্ৰসাৰণৰ সহায়কৰ জৰিয়তেও কৰিব পাৰিব পঞ্জীয়নৰ কাম কাজ। গোলাঘাট জিলা কৃষি বিভাগে জাৰি কৰিছে জাননী। কেৱল গোলাঘাটে নহয়, ৰাজ্যৰ প্ৰতিখন জিলাতে জাননী জাৰি কৰিছে। আপোনাৰ গাঁও বা অঞ্চল যদি কোনো ধৰণৰ দুখীয়া লোক আছে, এতিয়ালৈকে কৃষক পঞ্জীয়ন কৰিব পৰা নাই, আধাৰ কাৰ্ড আছে, বেংক একাউণ্ট আছে, লগতে মাটিৰ জমাবন্দী কপি প্ৰয়োজন আছে, এই তিনিখন নথিপত্ৰ থাকিলে আপুনি লাভ কৰিব এই সুবিধা। কেৱল এয়াই নহয়, প্ৰতি মাহতে আপোনালোকে বৃহৎ সুবিধা লাভ কৰিব আৰু বছৰি 6000 টকা লাভ কৰে প্ৰতিগৰাকী কৃষকে। আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিগৰাকী কৃষকৰ বেংক একাউণ্টত 11000 টকা সোমাই দিব যদি এই তিনিবিধ নথিপত্ৰ থাকে। অতি শীঘ্ৰে আপুনি কৰক পঞ্জীয়ন। আপুনি কেনেকৈ পঞ্জীয়ন কৰিব, ক'ত গৈ পঞ্জীয়ন কৰিব লাগিব নিশ্চয় সম্পূৰ্ণকৈ জানিলে আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক। যদি আপুনি প্ৰথমবাৰৰ বাবে মোৰ এই চেনেলত ভিজিট কৰিছে, নিশ্চয় মোৰ এই পেজটো ফ'ল' কৰি দিব আৰু যদি ইউটিউবৰ পৰা চাই আছে নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ ৰেচনৰ দোকানীলৈ আহি গৈছে ডাঙৰ খবৰ। ৰেচনৰ দোকানৰ অনুজ্ঞাপত্ৰ নৱীকৰণৰ সময়সীমা বৃদ্ধি কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেবিনেট বৈঠকতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। চলিত বছৰৰ 31 ডিচেম্বৰলৈকে বৃদ্ধি কৰা হৈছে এই সময়সীমা। 30 জনৰ পৰিৱৰ্তে 31 ডিচেম্বৰলৈকে সময়সীমা বৃদ্ধি কৰা হৈছে। ৰেচনৰ দোকানীলৈ শকাধি হিমন্ত বিশ্ব শৰ্মাই কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজহুৱা বিতৰণ ব্যৱস্থা নিৰ্বিচ্ছিন্ন সেৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেট বৈঠকে। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মুগুলধাৰ বৰষুণ। 26 জুন পৰ্যন্ত জাৰি কৰা হৈছে অৰেঞ্জ আৰু য়েলো এলাৰ্ট। বৰ্তমান আপোনাৰ অঞ্চলত বতৰৰ পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰি জনাই দিয়ক। কেইবাখনো জিলাত ধুমুহা বজ্ৰপাতৰ আশংকা দেখা দিছে। নিশালৈ অধিক ভয়ংকৰ হ'ব পাৰে পৰিস্থিতি। মহানগৰীত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা। প্ৰয়োজন নহ'লে আপুনি ঘৰৰ পৰা নোলাব। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী জাৰি কৰিছে। নলবাৰী, ওদালগুৰি, দৰং জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। সমান্তৰালকৈ 19খনকৈ জিলাত জাৰি কৰা হৈছে য়েলো এলাৰ্ট। বৰ্তমান আপোনাৰ জিলাত পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰি জনাব। আপোনাৰ জিলাৰ নামটো কি সেয়া আপুনি কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। LPG গ্ৰাহকসকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। 30 জনৰ ভিতৰতে কৰি লওক এইকেইটা জৰুৰী কাম, অন্যথা সন্মুখীন হ'ব পাৰে সমস্যাৰ। বন্ধ হ'ব পাৰে গেছ চিলিণ্ডাৰৰ ডেলিভাৰী। বেংক একাউণ্টলৈ অহা গেছৰ ৰাজসাহায্য হ'ব পাৰে বন্ধ। সকলো LPG গ্ৰাহকৰ বাবে EKYC বাধ্যতামূলক কৰা হৈছে। কেনেকৈ কৰিব আপুনি EKYC? অনলাইন অফলাইন দুয়োটা প্ৰক্ৰিয়াৰ মাজেৰে কৰিব পাৰিব KYC। LPG পাছবুক, আধাৰ কাৰ্ড আৰু লিংক থকা মোবাইল নম্বৰটো লৈ আপুনি গেছ এজেঞ্চিলৈ যাওক আৰু তাত থকা বায়'মেট্ৰিক মেচিনৰ আঙুলি চাপ দি আপুনি EKYC ভেৰিফিকেশ্যন কৰিব পাৰে। মোবাইল এপৰ জৰিয়তেও আপুনি অনলাইন যোগেও কৰিব পাৰিব KYC আপডেট। গেছ কোম্পানীটোৰ অফিচিয়েল মোবাইল এপ্লিকেশ্যনসমূহত ডাউনলোড কৰক আৰু ইয়াৰ বাবে আপুনি আধাৰ ফেচ ID এপটোৰ
প্ৰয়োজন হ'ব আৰু এপত থকা ইকুৱেচি অপশ্যনত গৈ আধাৰ কাৰ্ডৰ নম্বৰ দি আপুনি ফেচ অথেণ্টিকেশ্যন কৰি ঘৰতো বহি কৰিব পাৰিব এই গুৰুত্বপূৰ্ণ কাম ইকুৱেচি কৰাৰ নামত কোনো অচিনাকি ব্যক্তিক আপুনি নিজৰ বেংক ডিটেইলছ বা OTP শ্বেয়াৰ নকৰিব আৰু কোনো ধৰণৰ গোপন তথ্য আপুনি নিদিব আৰু এই কামটো কেৱল অফিচিয়েল এপ বা নিজৰ গেছ এজেঞ্চিলৈ গৈ আপুনি কৰিব আৰু আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক যাতে সকলোৱে এই গুৰুত্বপূৰ্ণ কামটো কৰাই ৰাখিব পাৰে তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অৰুণোদয় 3.0 হিতাধিকাৰীৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে 30 জনৰ ভিতৰত কৰক এই জৰুৰী কাম অন্যথা বঞ্চিত হ'ব অৰুণোদয় 3.0 ধনৰ পৰা আঁচনিৰ ধন লাভ কৰিবলৈ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড সংযোগ কৰাটো বাধ্যতামূলক অৰুণোদয়ৰ ধন ভিতৰত আধাৰ ভিত্তিক ব্যৱস্থা বাধ্যতামূলক চৰকাৰৰ বহু হিতাধিকাৰীৰ বেংক একাউণ্টৰ সৈতে এতিয়া সংযোগ কৰা নাই আধাৰ কাৰ্ড আৰু আধাৰ সংযোগ নকৰিলে ভৱিষ্যতে আঁচনিৰ ধনৰ পৰা বঞ্চিত হ'ব পাৰে হিতাধিকাৰীসকল চৰকাৰী আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি তেনে ক্ষেত্ৰত 30 জনৰ পূৰ্বে এইকেইটা গুৰুত্বপূৰ্ণ কাম আপুনি কৰাই ৰাখক 30 জনৰ ভিতৰতে বেংক একাউণ্টৰ আধাৰ সংযোগ সম্পূৰ্ণ কৰাৰ নিৰ্দেশনা প্ৰশাসনৰ সংযোগ প্ৰক্ৰিয়া সমস্যা হলে আপুনি পৌৰসভা বা বিডিঅ'ৰ কাৰ্যালয়ত যোগাযোগৰ সুবিধাও দিয়া হৈছে অৰুণোদয়ৰ ধন নিৰ্বিচ্ছিন্নভাৱে পাবলৈ নিৰ্ধাৰিত সময়ত প্ৰক্ৰিয়াত শেষ কৰাৰ বাবে আহ্বান জনাইছে অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছেনে তেনে ক্ষেত্ৰত আপোনাৰ বেংক একাউণ্টত কিমান টকা লাভ কৰিব 1250 টকা সোমাব নে 3000 টকা সোমাব 2 পৰা 3 আগষ্টত ৰিলিজ কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ PMAY চৰকাৰী কৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা ৰাজ্যত নতুনকৈ 44,354টা পৰিয়ালে লাভ কৰিব PMAYৰ অধীনত চৰকাৰী কৰ ৰাজ্যত একেলগে অনুমোদন লাভ কৰিলে অবিশ্বাস্য 16,810টা নতুন পকী কৰ দ্ৰুতগতিত চলিব চৰকাৰী ঘৰ নিৰ্মাণৰ কাম কাজ আপোনাৰ বেংক একাউণ্টত চৰকাৰী কৰৰ প্ৰথম কিছু টকা সোমালে যদি আপুনি PMAY চৰকাৰী কৰৰ অধীনত চৰকাৰী কৰৰ বাবে আবেদন কৰিছিল তেনে ক্ষেত্ৰত নিশ্চয় আপোনাৰ বেংক একাউণ্টত 11 জুনত 32,500 টকা সোমাই গৈছে যদি আপোনাৰ বেংক একাউণ্টত টকা পোৱা নাই এতিয়া আপুনি কমেণ্ট কৰি জনাই দিয়ক যদি তালিকাত নাম থকা সত্ত্বেও বেংক একাউণ্টত টকা পোৱা নাই তেন্তে আপুনি কি কৰিব যিসকল হিতাধিকাৰীৰ তালিকাত নাম অহা নাছিলে তেনে ক্ষেত্ৰত সেইসকল হিতাধিকাৰী নতুনকৈ কৰিব লাগিব আবেদন যিসকল হিতাধিকাৰীয়ে চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে সেইসকল হিতাধিকাৰীৰ বাবে নতুন তালিকা প্ৰস্তুত কৰি থৈ দিছে চৰকাৰৰ ফালৰ পৰা অতি শীঘ্ৰে সেইখন তালিকা পাব্লিছ কৰিব পকীঘৰ নিৰ্মাণৰ বাবে চৰকাৰে ইতিমধ্যে মোকলাই দিছে 220.12 কোটি টকাৰ বিশাল পুঁজি আনহাতে অনুমোদনৰ বাবে এতিয়াও সাজু হৈ আছে আন এক তালিকা হয় বৃহৎ তালিকা সাজু হৈ আছে PMAY চৰকাৰী কৰাৰ পিছতে জিঅ' টেকিং চৰকাৰৰ কৰক লৈ ফল খবৰ দিছে কিয়নো জিঅ' টেকিং চৰকাৰী কৰাৰ বাবে নতুন তালিকা প্ৰস্তুত কৰিছে চৰকাৰে 7,344টা পৰিয়ালৰ বাবে অনুমোদন হৈছে প্ৰধানমন্ত্ৰী পকীঘৰ পোনপটীয়াকৈ হিতাধিকাৰী একাউণ্টলৈ যাব চৰকাৰী ঘৰ নিৰ্মাণৰ ধন ৰাখি চৰকাৰী ঘৰৰ তালিকাত চাই লওক আপোনাৰ নাম আছে নে নাই তালিকাত নাম নাথাকিলে আপুনি নতুনকৈ কৰক আবেদন কেনেকৈ আবেদন কৰিব কি নথি পত্ৰ লাগিব ভিডিঅ' লাগিলে কমেণ্ট কৰিব নেক্সট ভিডিঅ'ত জনাই দিম তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ সাজু হওক ৰাজ্যৰ যুৱক যুৱতী সাজু কৰক শিক্ষাগত অৰ্হতা সম্পন্ন নথি পত্ৰ আৰম্ভ হৈ গ'ল ৰাজ্যত 2 লাখ চৰকাৰী চাকৰি নিযুক্তি প্ৰক্ৰিয়া চৰকাৰ গঠন কৰি টাস্ক ফৰ্চ হয় এটা ডাঙৰ খবৰ আহি পৰিছে মুখ্য সচিবৰ অধ্যক্ষ গঠন এই টাস্ক ফৰ্চ আৰু টাস্ক ফৰ্চৰ পৰামৰ্শ অনুসৰি জৰুৰী জাননী চৰকাৰে জাৰি কৰিছে জাননী সংশ্লিষ্ট বিভাগক খালী পত্ৰৰ তথ্য দাখিলৰ নিৰ্দেশনা জাৰি কৰিছে প্ৰতিটো চৰকাৰী বিভাগলৈ দিয়া হৈছে জৰুৰী জাননী 17 জনৰ ভিতৰতে তথ্য দাখিল কৰিবলৈ বিভাগীয় জ্যেষ্ঠ সচিবক নিৰ্দেশনা জাৰি কৰিছিল আৰু অৱশেষত এটা ডাঙৰ তালিকা প্ৰস্তুত কৰা হৈছে আৰু ৰাজ্যত বৰ্তমান খালী হৈ আছে 75,000 পদ কিন্তু চৰকাৰে ঘোষণা কৰিছে 2 লাখ নিযুক্তি প্ৰদান কৰিব বাকী পদসমূহ ক'ত খটুৱাব ইয়াক লৈ চিন্তা চৰ্চা কৰিছে চৰকাৰে প্ৰতিটো পদৰ বিপৰীতে থাকিব লাগিব নডেল বিভাগৰ নাম আৰু পদৰ তথ্য উপলব্ধ হ'লেহে আৰম্ভ হ'ব নিযুক্তি প্ৰক্ৰিয়া হয় চৰকাৰী চাকৰিক লৈ চৰকাৰৰ ফালৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি লাইক কৰি দিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'